নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল, মোৰো ভালেই দিয়ক। এইকেইদিন অলপ ব্যস্ততা বেছিকৈ বাঢ়িছে, সেইকাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই। আহ, কৰি থোৱাই আছে বাৰু ভিডিঅ'বোৰ, কিন্তু এডিটিং কৰিব সময় পোৱা নাই। অলপ প্ৰফেশ্যনেল লাইফটোত বেছিকৈ সময় দিব লগা হৈছে, সেইকাৰণে। বাকী আমাৰ গাঁৱত আজি এখন বিয়া আছে, স্পেচিয়েল। সেইকাৰণে আমি ৰেডি হৈ আছোঁ, ভণ্টি আৰু মই দুয়ো। এইবিলাক অলপ ফাচন কাচন কৰিবই লাগিব বাৰু, বিয়া বুলি, নহয়নে? এনেতো জধলি হৈয়ে থাকোঁ বাৰু। আজি মই 21 দিনৰ মূৰত শ্বেম্পু কৰিছোঁ আৰু চুলিখিনি ফণিয়াইছোঁ। বৌয়ে আকৌ সুধিছে কেইদিনৰ মূৰত চুলি ফণিয়ালি বোলে। মই কৈছোঁ 21 দিন হ'ল বৌ। উপায় নাই, মই বহুত লেতেৰি ৰাইজ। তাৰপাছত পূৰা ষ্টাইল মাৰি গ'লোঁ। এইফালে তাই চুলি ষ্ট্ৰেইট কৰিছে, মই নকৰিলোঁ, মোৰ মন নাই। আৰু বস্তুবিলাক এনেকৈ পেলাই থৈ দিছোঁ ধুনীয়াকৈ। বিয়াৰ পৰা আহি মেলি কৰিম আৰু। বিয়াত গৈ পালোঁ। তাৰপাছত এনেকৈ ভাত খাবলৈ গ'লোঁ। খাই আৰু অলপ টাইম বহিলোঁ, আড্ডা দিলোঁ বাৰু বহুত সময় লগৰবিলাকৰ লগত। গুডুৱে মোৰ কাৰণে তামোল লৈ আহিছিলে। তাৰপাছত কইনাৰ ওচৰলৈ গ'লোঁ, ফটো উঠিলোঁ, সকলোকে মাত দিলোঁ। আৰু গধূলি আহি এয়া প্ৰেজেণ্টেশ্যন বনাই আছোঁ, নেক্সট ডে মিটিং আছে। ৰাতি আকৌ বিয়া চাবলৈ যাম, সেইকাৰণে ভণ্টিক ষ্ট্ৰেইট কৰি দি আছোঁ মই।